নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাইন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ইণ্ডিয়ান ইকনমিৰ 20টা ইম্পৰ্টেণ্ট প্ৰশ্নৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 9ৰ ভিডিঅ' হ'ব। ইয়াৰ পূৰ্বতে পাৰ্ট 8লৈকে ভিডিঅ'সমূহ দিছোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে গৈ চাই ল'ব পাৰিব। তাতে ইণ্ডিয়ান ইকনমি এটা প্লে'লিষ্ট পাই যাব। লগতে আছাম ৰিলেটেড বিভিন্ন ভিডিঅ'ৰ প্লে'লিষ্টো আপোনালোকে ডেছক্ৰিপশ্যনতে পাব। সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 161, GST কাউন্সিল ইজ চেয়াৰ্ড বাই। GST কাউন্সিলৰ অধ্যক্ষতা কোনে কৰে সুধিছে। 4টা অপশ্যন দিছে। অপশ্যনসমূহ আপোনালোকে চাই যাওক, মই অপশ্যনসমূহ পঢ়ি নিদিওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ। অ'কে, ফাইনেন্স মিনিষ্টাৰে GST কাউন্সিলৰ অধ্যক্ষতা কৰে, চেয়াৰমেন হয়। অ'কে, আৰু বৰ্তমান আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন? তেওঁৰ নাম হ'ল নিৰ্মলা সীতাৰমণ। অ'কে, তেওঁ বৰ্তমান GST কাউন্সিলৰ চেয়াৰমেন। নেক্সট কুৱেশ্যন নম্বৰ 162, ডিউৰিং হুইচ 5-year প্লেন দ্য গ্ৰীণ ৰিভলিউশ্যন ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া। কোনটো 5-year প্লেনৰ সময়ত গ্ৰীণ ৰিভলিউশ্যন ভাৰতত ইণ্ট্ৰডিউচ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? অপশ্যন বি, 4th 5-year প্লেন। অ'কে, ডিউৰিং 4th 5-year প্লেন দ্য গ্ৰীণ ৰিভলিউশ্যন ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া। অ'কে, আৰু ইণ্ডিয়াত গ্ৰীণ ৰিভলিউশ্যন কোনে ইণ্ট্ৰডিউচ কৰিছিলে সেইটো কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 163, হু ৱাজ দ্য ডেপুটি চেয়াৰমেন অফ দ্য ফাৰ্ষ্ট 5-year প্লেন। প্ৰথম যিটো 5-year প্লেন আছিলে তাৰ ডেপুটি চেয়াৰমেন কোন হয়? অ'কে, কি হ'ব শুদ্ধ উত্তৰটো? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অ'কে, VT কৃষ্ণমাচাৰী। অ'কে, VT কৃষ্ণমাচাৰী was the deputy chairman of the first 5-year plan. Option B হ'ব ইয়াৰে correct answer. Next question number 164, economic survey of India is related to. Okay, ভাৰতৰ যে ইকনমিক সাৰ্ভে আছে সেইটো কিহৰ লগত ৰিলেটেড হয়? তলৰ অপশ্যন কেইটাৰ ভিতৰত কোনটোৰ লগত ৰিলেটেড হয়? ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মিনিষ্ট্ৰী অফ ফাইনেন্স। অ'কে, মিনিষ্ট্ৰী অফ ফাইনেন্সৰ লগত ইকনমিক সাৰ্ভে ৰিলেটেড হয়। Okay, the economic survey is the flagship annual document of the finance ministry. Okay, it revives the economic development in India over the past financial year by giving detailed statistical data of all the sectors like agricultural, industrial and manufacturing, etc. Okay, option C hobo yare shuddho uttor. Next question number 165, mixed economy in India was first introduced in which 5-year plan? Konto 5-year planer সময়ত ভাৰতত মিক্স ইকনমি প্ৰথম ইণ্ট্ৰডিউচ কৰা হৈছিলে, মিশ্ৰিত অৰ্থনীতি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছেকেণ্ড 5-year প্লেন। অ'কে, ডিউৰিং দ্য ছেকেণ্ড 5-year প্লেন মিক্স ইকনমি ৱাজ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া। অ'কে, ইণ্ডিয়া অপটেড মিক্স ইকনমি ডিউৰিং দ্য ছেকেণ্ড 5-year প্লেন। নেক্সট কুৱেশ্যন নম্বৰ 166, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন, চমুকে LPG বুলি কোৱা হয়, মডেল অফ ডেভেলপমেণ্ট ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া ইন দ্য ইয়েৰ। অ'কে, LPG যিটো আমি পাই থাকোঁ LPG মডেল, এইটো ভাৰতত নতুনকৈ ইণ্ট্ৰডিউচ কৰা হৈছিলে। এই মডেলটো এইটো কিমান চনত ইণ্ট্ৰডিউচ কৰা হৈছিলে? লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন, এইটো ভাৰতত ইণ্ট্ৰডিউচ কৰা হৈছিলে 1991ত। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। অ'কে, 24 জুলাই 1991। অ'কে, 1991 চনৰ 24 জুলাইত এই LPG যিটো মডেল আছে, মডেল অফ ডেভেলপমেণ্ট, এইটো ভাৰতত ইণ্ট্ৰডিউচ কৰা হৈছিলে। দ্য গভৰ্ণমেণ্ট announced a new economic policy on July 24, 1991. This new model of economic reforms is commonly known as the LPG বা liberalization, privatization and globalization model. Okay, liberalization মানে হ'ল উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ। Okay, liberalization মানে হ'ল উদাৰীকৰণ, প্ৰাইভেটাইজেশ্যন মানে হ'ল ব্যক্তিগতকৰণ আৰু গ্ল'বেলাইজেশ্যন মানে হ'ল গোলকীকৰণ। আৰু কেতিয়াবা অসমীয়াটো এইটো যদি আপোনালোকে ABUP এক্সাম দিব তাত অসমীয়াটো লগত দি দিব, তেতিয়া ঠিকে আছে। কিন্তু যদি কনফিউজন নহ'ব, LPG বুলি চমুকৈ যদি দি দিয়ে তেতিয়া আকৌ এই গেছৰ বিষয়ত নাযাবগৈ, এইটো বেলেগ এটা সুধিব, ইকনমিকৰ লগত যদি ৰিলেটেড কৰি দিয়ে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 167, ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম, যাক চমুকৈ IRDP বুলি কোৱা হয়, ৱাজ ইনিচিয়েটেড অন। দ্য ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ৱাজ ইনিচিয়েটেড অন, কি হ'ব শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1980। অ'কে, দ্য ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম ৱাজ লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডিউৰিং 1978 এণ্ড ৱাজ ইমপ্লিমেণ্টেড ডিউৰিং 1980। ইমপ্লিমেণ্ট 1980ত কৰা হৈছিলে। গতিকে ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, IRDP বুলিও দিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 168, দ্য মেক্সিমাম নাম্বাৰ অফ ডেপুটি গভৰ্ণৰ ইন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেন বি। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত মেক্সিমাম কিমানজন ডেপুটি গভৰ্ণৰ থাকিব পাৰে? বৰ্ডত কিমানজন ডেপুটি গভৰ্ণৰ থাকে? 4জন। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। অ'কে, 4 গভৰ্ণৰ
এজন থাকে আৰু ডেপুটি গভৰ্ণৰ 4জন থাকিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 169 who was the last deputy chairman of planning commission of india okay ভাৰতৰ প্লেনিং কমিছনৰ লাষ্ট ডেপুটি চেয়াৰমেন জন কোন আছিল কি হ'ব শুদ্ধ উত্তৰটো চাৰিটা অপচন দিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি okay মন্টেক সিং আহলুৱালিয়া অপচন ডি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ মন্টেক সিং আহলুৱালিয়া next question number 170 the state bank of india was established as okay state bank of india প্ৰথমে কি নামেৰে এস্টাবলিশ কৰা হৈছিল হেতু state bank of india বহুত নামেৰে ৰিফৰ্ম হৈ লাষ্টত SBI নামটো হৈছে প্ৰথম কি নাম আছিল okay state bank of india প্ৰথম নামটো আছিল bank of kolkata okay option b হ'ব ইয়াৰে correct answer bank of kolkata আৰু যদি খুদে SBI কিটা এস্টাবলিশ কৰা হৈছিল তেতিয়া হ'ব 1806 চনত 1806 ত আৰু কি নামেৰে তেতিয়া আছিল bank of kolkata okay প্ৰথম আছিল bank of kolkata 1806 ত তাৰ পিছত নামকৰণ কৰা হ'ল bank of bombay 1840 okay 1840 চনত তাৰ পিছত bank of madras 1843 তাৰ পিছত আহিলে imperial bank of india 1921 ত আৰু একেবাৰে লাষ্ট 1 জুলাই 1955 ত ষ্টেট বেংক অফ ইণ্ডিয়া নামেৰে নামকৰণ কৰা হ'ল ওকে প্ৰথম আহিলে বেংক অফ কলকাতা তাৰ পিছত বেংক অফ বম্বে তাৰ পিছত বেংক অফ মাদ্ৰাজ তাৰ পিছত আহিলে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া আৰু শেষত ষ্টেট বেংক অফ ইণ্ডিয়া নামকৰণ কৰা হ'ল নেক্সট কোৱেশ্চন নম্বৰ 171 নেশ্যনেল ইনকাম ইন ইণ্ডিয়া ইজ এষ্টিমেটেড বাই ভাৰতৰ যেটো নেশ্যনেল ইনকাম আছে এটো কিহে এষ্টিমেট কৰে কোনে এষ্টিমেট কৰে তলৰ চাৰিটা অপচনৰ শুদ্ধ উত্তৰ হ'ব চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন ওকে CSO টু estimate kore central statistical organization okay in india the estimates of annual income are prepared by central statistical organization so muke CSO buli koa next question number 172 which bank is the first to introduce ATM in india okay bharatot prothom ATM introduce kora bank tor naam ki asile which bank is the first to introduce ATM in india ভারতত প্ৰথমে কোনটো বেংকে এটিএম ইন্ট্ৰোডিউস কৰিছিল তাৰ নামটো হ'ল HSBC অপচন এ হ'ব ইয়াৰে কাৰেক্ট আনসাৰ HSBC ওকে হংকং এণ্ড সাংঘাই বেংক কৰ্পোৰেচন ফুল ফৰ্মটো হংকং এণ্ড সাংঘাই বেংক কৰ্পোৰেচন was the first bank to introduce ATM in India in the year 1987 okay 1987 মনত ৰাখিব 1987 ত ফাৰ্স্ট হংকং এণ্ড সাংঘাই বেংক কৰ্পোৰেচনে ভাৰতত ATM ইন্ট্ৰোডিউস কৰিছিল Next question number 173 which sector is the largest source of employment in India okay কোনটো সেক্টৰ আটাইতকৈ ডাঙৰ উৎস হয় এমপ্লয়মেন্টৰ উৎস হয় ভাৰতৰ কোনটো সেক্টৰত বেছি সংখ্যক এমপ্লয় মানে নিয়োজিত হৈ থাকে সুধিছে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এগ্ৰিকালচাৰ অপচন বি হ'ব কাৰেক্ট আনসাৰ ওকে এগ্ৰিকালচাৰ ওকে ভাৰতত বেছি সংখ্যক লোক অকল এগ্ৰিকালচাৰ এই সেক্টৰতে নিজকে আত্মনিয়োজিত কৰি থৈছে ওকে এমপ্লয়মেন্ট বেছি আছে এগ্ৰিকালচাৰ সেক্টৰত অপচন বি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 174 when the first economic census was done in india ভাৰতত প্ৰথম কেতিয়া ইকোনমিক সেন্সাস আৰম্ভ হৈছিল বা কেতিয়া কৰা হৈছিল সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি অপচন সি হ'ব 1977 ওকে in 1977 the Central Statistical Organization conducted the first economic census in collaboration with the Directorate of Economics and Statistics. আৰু কিমান চনত এটো চনটো হ'ল 1977 অপচন সি হ'ব কাৰেক্ট আনসাৰ আৰু এই যেটো সেন্সাস হয় হেতু প্ৰতি 5 বছৰৰ মূৰে মূৰে কন্ডাক্ট কৰা হয় ওকে অপচন সি হ'ব কাৰেক্ট আনসাৰ Next question number 175 where the headquarter of SEBI is located SEBI full form to কি আগত কৈ আহিছিলো এই আগৰ ভিডিওত কৈছিলো SEBI full form টো এনেকৈ দৰে সুধিব পাৰে SEBI full form টো হ'ল the Securities and Exchange Board of India আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত ওকে অপচন বি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ অপচন বি শুদ্ধ Next question number 176 when the value added tax was first introduced in India okay VAT বা value added tax ভাৰতত কেতিয়া প্ৰথম ইন্ট্ৰোডিউস কৰা হৈছিল VAT প্ৰথম ভাৰতত ইন্ট্ৰোডিউস কৰা হৈছিল 2005 চনত অপচন এ হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ওকে value added tax is an indirect tax VAT to কি tax এটো সুধি থাকে value added tax to কি tax value added tax is an indirect tax which was introduced into Indian taxation system Indian taxation মানে ইণ্ডিয়াত এটো ইন্ট্ৰোডিউস কৰা হৈছিল কিমান চনত 1st April 2005 2005 চনৰ প্ৰথম এপ্ৰিলৰ 1 তাৰিখে এই value added tax টো ভাৰতত ইন্ট্ৰোডিউস হৈছিল Next question number 177 Reserve Bank of India was nationalized in the year Reserve Bank of India কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেশনালাইজ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
1949 অপশ্যন চি হ'ব ইয়াৰে শুদ্ধ উত্তৰ 1949 1 জানুৱাৰী 1949 1949 চনৰ জানুৱাৰী 1 তাৰিখে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক নেশ্যনেলাইজ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 178 হুইচ প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট টেক ষ্টেপছ ফৰ নেশ্যনেলাইজেশ্যন অফ বেংকছ অ'কে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়তো কোনজন প্ৰধানমন্ত্ৰীয়ে প্ৰথম বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিলে সেই প্ৰধানমন্ত্ৰীজনৰ নাম কি প্ৰাইম মিনিষ্টাৰজনৰ নাম হ'ল ইন্দিৰা গান্ধী অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ অ'কে ইন্দিৰা গান্ধী সেই সময়ত ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত 1969ত প্ৰথম এই বেংকসমূহ নেশ্যনেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত তেওঁ পদক্ষেপ গ্ৰহণ কৰিছিলে মানে ৰাষ্ট্ৰীয়কৰণ কৰাৰ ক্ষেত্ৰত আৰু একেলগে 14টা বেংক ৰাজীৱ গান্ধীৰ দিনতে নেশ্যনেলাইজেশ্যন কৰা হৈছিলে অ'কে অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ইন্দিৰা গান্ধী আৰু কিমান চনত যদি সোধে সেইটো হ'ব 1969ত অ'কে 1969ত ফাৰ্ষ্ট বেংকসমূহ নেশ্যনেলাইজেশ্যন কৰা হৈছিলে আৰু একেলগে 14টা বেংক নেশ্যনেলাইজেশ্যন হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 179 when the first finance commission of India is formed কেতিয়া ভাৰতত ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন গঠন কৰা হৈছিলে ফাইনেন্স কমিশ্যন কেতিয়া গঠন হৈছিলে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 1951 1951 চনৰ 22 নৱেম্বৰ তাৰিখে অ'কে 1951ৰ 22 নৱেম্বৰ তাৰিখে ফাইনেন্স কমিশ্যন ইণ্ডিয়াত গঠন কৰা হৈছিলে অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ অ'কে অন 22 নৱেম্বৰ 1951 Next question number 180 and the last question of the video. Who was the first chairman of Finance Commission of India? Okay. Finance Commissioner first chairman jon naam ki asile? Who was the first chairman of Finance Commission of India? Bharator ji Finance Commission ase tar prothom jon chairman or naam hol ki KC Neoji. Okay, KC Neoji. Option D hobi as a correct answer. KC Neoji was the first chairman of Finance Commission of India. Okay. Rajile ভিডিওটো ইমানতে সামৰিছোঁ যদি ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰিব বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আগলৈকে আপোনালোকে নিয়মীয়াকৈ পাই থাকে ইয়াৰ পিছত আৰু এটা পাৰ্ট আগবঢ়াম ইকনমিক্সৰ পাৰ্ট 10টো আহিব তাৰপিছতে এইটো ছিৰিজ ইমানতে সমাপ্ত কৰিম আৰু তাৰপিছত হয়তো পলিটিকেল বা জিঅ'গ্ৰাফিৰ ভিডিঅ' ষ্টাৰ্ট কৰিম গতিকে তেতিয়ালৈকে আপোনালোকে চেনেলটো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ